নমস্কাৰ স্বাগতম মিত্ৰী বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এতিয়া বিতং খবৰ লোকসভা নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছত সকলো কমিটি নতুনকৈ গঠন কৰিব এআইইউডিএফে দিছপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ পাছত এই কথা জানিবলৈ দিলে বদৰুদ্দিন আজমলে ৰাইজে বিচৰাৰ দৰে বিধায়কসকলে কাম নকৰাৰ বাবে নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হ'ল বুলি আত্মসমালোচনা কৰি আজমলে লগতে কয় যে লোকসভা নিৰ্বাচনত 80% ভোট পালে কংগ্ৰেছে এআইইউডিএফৰে মিত্ৰতা কৰা হলে আৰু 3টা সিট বিৰোধীয়ে পালেহেঁতেন বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ধুবুৰীত পৰাজিত হোৱা আজমলে বিপৰ্যয় হলেও এআইইউডিএফ শেষ হৈ যোৱা নাই বুলি মন্তব্য কৰি আজমলে লগতে ক'লে 2026ত পূৰ্ণ শক্তিৰে নিৰ্বাচনী যুঁজত নামিব এআইইউডিএফ বহু বিধায়কৰ বিৰুদ্ধে মানুহৰ মনত ক্ষোভ আছিল বুলিও স্বীকাৰ কৰিলে এআইইউডিএফৰ মুৰব্বীজনে ইণ্ডিয়া এলায়েন্সৰ বাবেই ধুবুৰীত হাৰিল বুলি স্বীকাৰ কৰি আজমলে ক'লে পাপু বুলি হহা ৰাহুল গান্ধী এতিয়া প্ৰধানমন্ত্ৰীৰ দৌৰত আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আজমলে এআইইউডিএফৰ কোনো বিধায়ক আন দললৈ নাযায় বুলিও স্পষ্ট কৰি দিয়ে আজমলে এটা ফেক্টৰ তো আছিল অল ইণ্ডিয়া গঠবন্ধনৰ হাৱা যে মোদী হটাও এটা আছিল যেটো পুটে ভাৰতবৰ্ষত হৈছে আজি সমাজবাদীয়ে ভাবিছিল নিজেই বোলে 18টাৰ ওপৰত আমাৰ নাযায় 36টাৰ ওপৰত পাই গ'ল মহাৰাষ্ট্ৰত যেটো হৈছে এই হাৱাটো হৈছে মাইনৰিটিৰ মানুহ about nearly 80%ৰ ওপৰত মানুহে একচেটিয়া ভোট দিছে ইণ্ডিয়া মহাগঠবন্ধনক এইটোৰ প্ৰভাৱটো ইয়াতো পৰিছে আমাৰ মানুহৰ অৱহেলা আছিল আমাৰ এমএলএ সকলে টু দা এক্সপেক্টেশন কাম কৰিব পৰা নাই মানুহৰ খুব এমএলএৰ ওপৰত আছিল যেটো মোৰ ওপৰত মানুহে এইটো উদ্ধাৰি দিছে এইটো আছে আৰু আমাৰ কমি আছে যেটো হক আমি দেখো হাৰা জিতা এটোতো পলিটিক্সে থাকে 4বাৰ সেই ধুবুৰীৰ মানুহে মোক প্ৰথমবাৰ এমএলএ বনাইছে 3বাৰ এমপি বনাইছে এইবাৰ এইটো ঢেউ আছিল কি কোৱা যায় সুনামি আছিল এই সুনামিৰ ভিতৰত আমি वाजपेयीजी হাৰিছে ইন্দিৰা গান্ধী হাৰিছে কিমান মাইনৰিটি ভোট কংগ্ৰেছে পাইছে বুলি ভাবে কেনেকুৱা দেখিছে মাইনৰিটি এইটো আমি হিচাপ কৰা নাই সব মাইনৰিটি ভাবে হ'ব পাৰে মাইনৰিটি 80% পাই গৈছে এইটো কোনো আচম্বৰ কথা নহয় এইটো আপোনালোকে দেখো এই যে ফ্লাডত এতিয়া নতুন এমপি সব বহি আছে এইটো এটা এবনৰ্মাল বস্তু আছিল এতিয়া যে কিছু হ'ব সব হ'ব নৰ্মাল মানুহ এতিয়া চিন্তা কৰিব না এইটো এটা মই কৈছো সুনামি আছিল এইটো মোৰ ব্যৰ্থতাৰ কাৰণে নহয় আৰু ৰকিবুল সাহেবৰ একদম সফলতাৰ কাৰণে নহয় কংগ্ৰেছৰ যে এইটো ঢেউ আছিল অল ইণ্ডিয়া ঢেউ এই ঢেউত সব মৰিছে অসমত এইটোই হৈছে গুৱাহাটী মহানগৰীত গ্ৰীণ বাছ চালকৰ অতপালি গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নতুন উৰণ ক্ষেত্ৰত ভয়ংকৰ দুৰ্ঘটনা স্কুটি আৰোহীক মহতিয়াই গ্ৰীণ বাছ সহ চালকৰ পলায়ন গ্ৰীণ বাছৰ খুন্দাত থিতাতে স্কুটি আৰোহীৰ মৃত্যু হৈছে পূৰ্বেও মহানগৰীত গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গৈছে কেইবাজনৰ খানাপাৰা আৰু বেলতলাতো গ্ৰীণ বাছৰ খুন্দাত নিহত হৈছিল দুজনকৈ লোক আকৌ এবাৰ গুৱাহাটী মহানগৰীত গ্ৰীণ বাছ চালকৰ অতপালি এই স্থানতে দুৰ্ঘটনাটো সংঘটিত হ'ল টিভিৰ পৰ্দাত সেই স্থানৰ দৃশ্য দেখুৱাইছো গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নতুন উৰণ ক্ষেত্ৰতে ভয়ংকৰ দুৰ্ঘটনা স্কুটি আৰোহীক মহতিয়াই গ্ৰীণ বাছ সহ চালকে পলায়ন কৰিলে গ্ৰীণ বাছৰ খুন্দাত থিতাতে নিহত হ'ল স্কুটি আৰোহী পূৰ্বেও মহানগৰীত গ্ৰীণ বাছৰ খুন্দাত প্ৰাণ গৈছে কেইবাজনৰো লোকৰ খানাপাৰা আৰু বেলতলাতো গ্ৰীণ বাছৰ খুন্দাত নিহত হৈছিল দুজন লোক তাৰ পাছতো এই গ্ৰীণ বাছসমূহক নাকি লগোৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন এই গ্ৰীণ বাছৰ একাংশ অনভিজ্ঞ চালক হয়তো সুৰামত্ত হৈও একাংশই গাড়ী চলায় সেই অনভিজ্ঞ আৰু সুৰামত্ত চালকৰ বাবে এই দুৰ্ঘটনাবোৰ সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাত পুনৰ এজন স্কুটি আৰোহীৰ মৃত্যু হৈছে কোকৰাঝাৰ চহৰৰ জেডি ৰোডত পুনৰ ঢললোটৰ ঘটনা ৰখাই থোৱা স্কৰ্পিঅ বাহনৰ পৰা অতি কৌশলেৰে স্মাৰ্ট চুৰে লুটি নিলে 2,30,000 টকা সামাজিক বনানীকৰণ বিভাগৰ ৰেঞ্জাৰ নৰেশ বসুমতাৰীৰ বাহনৰ পৰা কৌশলেৰে লুট কৰে ধন জেডি ৰোডৰ ইউকো বেংকৰ পৰা বসুমতাৰীয়ে টকাখিনি উলিয়াই বাহনত থোৱাৰ সময়তে লুট কৰে ধনখিনি ৰেঞ্জাৰ বসুমতাৰীৰ পেণ্টৰ পৰা টকা পৰি যোৱা বুলি কৈ ৰেঞ্জাৰজনে বুটলিবলৈ লওঁতেই বাহনৰ পিছৰ আসনত থৈ দিয়া টকা ভৰ্তি কোলা বেগটোলৈ উধাও হয় ঘটনা সন্দৰ্ভত ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা নিৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে ইফালে তামুলপুৰতো সংঘটিত হয় অনুৰূপ ঘটনা সেনা জোৱানৰ পৰা চুৰে লুটি নিলে 3 লাখ টকা ষ্টেট বেংকৰ তামুলপুৰ শাখাৰ পৰা গুৰেশ্বৰৰ সেনা জোৱান অনুপম ডেকাই পত্নী সন্তানৰ সৈতে বেংকৰ পৰা 3 লাখ টকা উলিয়াইছিল
বেংকৰ পৰা টকাখিনি উলিয়াই তেওঁৰ দুচকীয়া বাহনখন মেৰামতি কৰাৰ বাবে গেৰেজত সোমোৱাৰ সময়তে অনুপমে টকাৰ বেগখন ওচৰতে থৈ দিয়ে যদিও চুৰে সুবিধা বুজি ভাৰতীয় সেনাবাহিনীৰ আই কাৰ্ড ৩ লাখ টকাসহ গুৰুত্বপূৰ্ণ নথিপত্ৰ থকা বেগখন লৈ উধাও হয়। তাৰ পৰা আহোঁতে মোৰ বাইকখন পামচাৰ হৈ আছে। এই পামচাৰ হোৱাৰ কাৰণে মই পামচাৰ বাতিবৰ কাৰণে মই এখন গেৰেজত সোমালোঁ। এই গেৰেজত সোমোৱাৰ পিছত বেগত ৩ লাখ টকা আছিলে। সেই ৩ লাখ টকাটো মানে চোৰে মানে কেনেকৈ লৈ গ'ল মই গমেই নাপালোঁ। ওচৰত তেনেকুৱা মই তেনেকৈ মানে লক্ষ্য কৰা নাছিলোঁ, আছিল যদিও মই তেনেকৈ লক্ষ্য কৰা নাছিলোঁ। তাৰপিছত তেনেকৈ মই থানাত এজাহাৰ দিলোঁ। যিজন ব্যক্তিয়ে লৈ গৈছে মোৰ আই কাৰ্ডখন যাতে ঘূৰাই দিয়ে, মই সেইটো বেছি কামনা কৰোঁ। আপোনাৰ লগত কোন আছিল? মই অকলে আছিলোঁ, ফেমিলি আছিলে। ফেমিলি বজাৰত থৈ গৈছিলোঁ মই, গাড়ীখন পামচাৰ হ'ল যে। তাৰপিছত মই অকলে বাতিব যাওঁতে এজাহাৰ দিছে থানাত, তামোলপুৰ থানাত এজাহাৰ দিয়া গৈছে। গুৱাহাটীৰ পৰা অপহৃত 2 যুৱতীক বিহাৰত উদ্ধাৰ কৰা হৈছে। বিহাৰৰ অপহৰণকাৰী কবলৰ পৰা উদ্ধাৰ কৰা হৈছে দুয়োকে। ভঙাগড় আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুয়োকে। 28 জুনত গুৱাহাটী ষ্টেচনৰ পৰা অপহৃত হৈছিল দুয়ো। ঘৰত কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছিল দুয়োগৰাকীৰে ঘৰ গুৱাহাটীৰ তৰুণ নগৰত। নাৰী সৰবৰাহকাৰী চক্ৰই ষ্টেচনৰ পৰা অপহৰণ কৰিছিল দুয়োকে। এই ঘটনা সন্দৰ্ভত এগৰাকী মহিলা আৰু 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বিহাৰৰ পৰা এজন, পশ্চিমবংগৰ পৰা এগৰাকী মহিলা আৰু গুৱাহাটীৰ পৰা 2জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত 4 ক্ৰমে ইদ্ৰিছ আলী, খাইৰুন নেছা, চিকন্দৰ আলী আৰু তানভীৰ আলম। সম্প্ৰতি ভঙাগড় থানাত ধৃত অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। GMCHৰ পৰা পুনৰ ৰোগী সন্ধানহীন। GMCHৰ পৰা নিখোজ বিশেষভাৱে সক্ষম ৰোগী। নিখোজ ৰোগীজন ওদালগুৰিৰ বীৰছা কেৰকাটা। 4 জুলাইত GMCHত ভৰ্তি কৰোৱা হৈছিল বীৰছা নামৰ যুৱকজনক। পৰিয়ালৰ লোকে চিকিৎসকৰ সৈতে কথা পাতি থকাৰ সময়তে নিখোজ হয় বীৰছা নামৰ ৰোগীজন। এই ঘটনা সন্দৰ্ভত ভঙাগড় থানাত পৰিয়ালৰ এজাহাৰ দাখিল। GMCH কৰ্তৃপক্ষকো অৱগত কৰিছে পৰিয়ালৰ লোকে। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিৰ্দিষ্ট ৰোগীজন। কিছুদিন পূৰ্বেও GMCHৰ পৰা নিখোজ হৈছিল তামোলপুৰ আৰু শিলচৰৰ 2জনকৈ ৰোগী। পূৰ্বেও নিখোজ হোৱা ৰোগী কেইজনৰো এই পৰ্যন্ত উদ্ধাৰ বা সংসূত্ৰ পাবলৈ সক্ষম হোৱা নাই। ইফালে গুৱাহাটী পৌৰ নিগমৰ বিবেকহীন কাণ্ড। ৰাজপথতে স্থাপন কৰিলে ডাম্পিং গ্ৰাউণ্ড। হাউকুচি বুধবৰীয়া বজাৰত কৰিলে এই বিবেকহীন কাণ্ড। ঘটনাক লৈ ক্ষোভিত স্থানীয় লোক তথা পথচাৰী। মেয়ৰ, উপমেয়ৰ, পৌৰ নিগমৰ কাষ চাপিও কোনো ধৰণৰ সুফল নাপালে। উপায়ন্তৰ হৈ নাকত সোপা দি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে। অধিক জনাব আমাৰ সাংবাদিক উৎপল হালৈ। কিমান কম GMCৰ কাণ্ডজ্ঞানহীন কাণ্ডৰ কথা। কেতিয়াবা যদি ৰাজপথ উন্মুক্ত কৰি মানুহ মৃত্যু হোৱালৈকে ৰৈ আছে, আন কেতিয়াবা যি চোৱা যায় ৰাজপথ আবদ্ধ কৰি তেখেতসকলে আৱৰ্জনা মুক্তৰ পৰিৱৰ্তে আৱৰ্জনা যুক্ত কৰা পৰিলক্ষিত হৈছে। এই দৃশ্য অতীতই দেখুৱাইছে মহানগৰীৰ হাউকুচি বুধবৰীয়া বজাৰৰ সমীপত। ইয়াৰে ওচৰত বিদ্যালয় আছে, মহাবিদ্যালয় আছে, স্কুল, কলেজ, নামঘৰ, বহু ৰাজহুৱা অনুষ্ঠান আছে, স্থানীয় লোক আছে। তাৰ পিছতো তেখেতসকলে কাণ সাৰ দিয়া নাই। ৰাজপথ আবদ্ধ কৰি আৱৰ্জনা পেলোৱা দেখিবলৈ পোৱা গৈছে। অতীতই দৃশ্য দেখুৱাইছে, এয়া প্ৰথমতে দৃশ্য দেখুৱাইছে যে সম্পূৰ্ণ ৰাজপথ আবদ্ধ কৰি লৈছে আৰু আবদ্ধ কৰি লৈ তেখেতসকলে লেতেৰা আনি ইয়াতে পেলাই থকা পৰিলক্ষিত হৈছে। আৰু প্ৰায় উল্লেখ কৰিব পাৰি যে সমীপৰে বশিষ্ঠ নৈ গৈছে, যাক গংগা হিচাপে বিবেচিত কৰা হয়, তাতো এনেধৰণৰ আৱৰ্জনাসমূহ পেলোৱা দেখিবলৈ পোৱা গৈছে। যাৰ ফলত ক্ষোভিত হৈ আজি স্থানীয় শতাধিক মহিলা পুৰুষ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। কাৰণ পূৰ্বেও ইয়াৰে যি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহ সমীপতে বাৰম্বাৰ তেখেতসকলক স্মাৰক পত্ৰ প্ৰদান কৰিছে, মেয়ৰক স্মাৰক পত্ৰ প্ৰদান কৰিছে, কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে। যাৰ ফলত তেখেতসকলে উপায়হীন হৈ এতিয়া সংবাদ মাধ্যমৰ ওচৰ চাপিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ হোৱাটো বিচাৰিছে। আৰু ইয়াৰে যিসকল স্থানীয় মহিলা আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আজি আপোনালোকে কিয় প্ৰতিবাদ কৰিব লগা হৈছে? এই জাবৰ পেলোৱাৰ কাৰণে দুৰ্গন্ধত ইফালেদি অহা যোৱা কৰিব নোৱাৰে আৰু সৰু ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰে। গন্ধ, এনেকুৱা গন্ধ গাড়ীৰ ভিতৰতো গন্ধ পোৱা যায়, খিৰিকী বন্ধ কৰিলেও গন্ধ পোৱা যায়। সেই জাবৰবিলাক যে উঠাই আছে, সৰু সৰু গাড়ী দি আনি ইয়াতে ষ্টক কৰে, তাৰপিছত ৰাতি ডাম্পাৰেদি লৈ যায়, দিনতো ডাম্পাৰেদি লৈ যায়। মানুহৰ প্ৰতি ভূক্ষেপ নাই আকৌ। ডাম্পাৰ যা তাকে চলাব। এইখিনিদি যদি মানুহ আহি থাকে তেওঁলোকে বন্ধ কৰি দিব, এইফালে গন্ধত থাকিব নোৱাৰি। এইটো কিমান বাৰ কৰা হ'ব ইহঁতক? সেইকাৰণে আজি প্ৰতিবাদ কৰা হৈছে। কি বিচাৰিছে এতিয়া আপোনালোকে? এতিয়া জাবৰ সম্পূৰ্ণ বন্ধ কৰিব লাগিব। সৰু সৰু গাড়ীবিলাক যদি আহে, আৱশ্যক হ'লে আমি ড্ৰাইভাৰ চাইভাৰকো
কিবা এটা কৰিম আৰু আমি মহিলা সন্থাই কৰিম আৰু এই ডাঙৰ ডাম্পাৰৰ ওপৰতো আমি যথেষ্ট ব্যৱস্থা ল'ম অতিষ্ঠ হৈ পৰিছে কাৰণ চালক হেণ্ডিমেনসকলে এই মুহূৰ্তত অতিথ দেখুৱাইছে যে ৰাজপথ চোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি লৈছে যাৰ ফলত কোনো বাহন আহিব নোৱাৰে স্কুল কলেজৰ যেতিয়া সময় হয় ছাত্ৰ ছাত্ৰীসকল আহা যোৱা কৰিব নোৱাৰে বা স্থানীয় লোকে যেতিয়া জৰুৰীকালীনভাৱে আহিবলগীয়া হয় আহিব নোৱাৰে ইয়াতে যি এক কদৰ্যময় পৰিৱেশে বিৰাজমান কৰিছে এই মুহূৰ্তত দেখুৱাইছে অতিথ যে যিফালে চোৱা যায় সিফালে প্লাষ্টিক আৰু এই যিটো ৰাজপথ চোৱা এই ৰাজপথ চোৱাৰে যি কথা উল্লেখ কৰোঁ তেতিয়াহ'লে জ্যোতিকুচি সংযোগ কৰিছে ঢপলীয়া সংযোগ কৰিছে কেইবাখনো বিস্তীৰ্ণ গাঁও আছে আৰু গাঁৱেৰে আহা যোৱা কৰা লোকসকলে কিন্তু এতিয়া জমৰ যাতনা ভোগা পৰিলক্ষিত হৈছিলে পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে GMCয়ে বাৰম্বাৰ তেখেতসকলৰ যি কাণ্ডজ্ঞানহীন দায়িত্ব জ্ঞানহীন কাম কাজ কৰি আহিছে তাৰে প্ৰতিবাদ এতিয়া সাব্যস্ত কৰা হৈছে আন এগৰাকী মহিলা আছে কিয় আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব অকল ইয়াতে জাবৰ বুলিয়ে নহয় ইয়াতে চাওক মাটিৰ ষ্টক আপোনাৰ ভাঙা গাড়ীৰ ষ্টক আৰু এই ৰাস্তাটো আপুনি ফটো দেখাওকচোন অকণো পকা ৰাস্তা নাই আৰু ইয়াতে মোৰ গাতে ই ৰিক্সা পৰি মোৰ ভৰিয়ে পাইছোঁ এক্সিডেণ্ট হৈছে চলি থকা আপুনি অলপ আগলৈ চাওক একোটা একোটা মস্ত মস্ত গাঁত সেই গাঁতবোৰত ই ৰিক্সাৰ চেকা ভাচি পেলাই উল্টি কিনে মোৰ গাঁত পৰিছে তো কি হ'ব কেতিয়াবা ডাঙৰ গাড়ী উল্টিব বোকা আপোনালোকে আজি ৰ'দ দিছে কাৰণে বালি মাটি অলপ দেখা পাইছে নহ'লে ইয়াত ধান খেতি কৰিব পৰা ব্যৱস্থা হৈ গৈছে এখন গুৱাহাটী চহৰ নেকি গুৱাহাটী চহৰতো এনে উন্নয়ন কৰিছে গুৱাহাটী চহৰত এনেকুৱা উন্নয়ন চাৰিওফালে চাওকচোন আপোনালোকে কেমেৰা ঘূৰালে দেখা পাব ষ্টক হৈ গৈছে চাওক জাবৰী ষ্টক মাটিৰ ষ্টক এতিয়া লাহে লাহে আৰু কিহৰ ষ্টক হয় তাৰপিছত আৰু বেয়া ড্ৰাগছৰো জেগা হৈ গৈছে অলপ আগলৈ যায় শোভিত হোৱা পৰিলক্ষিত হৈছিলে যিহেতু তেওঁ দুৰ্ঘটনাটো বৰ্তিত হৈছিলে আৰু স্থানীয় লোক আছে আজি আপোনালোকে কিয় প্ৰতিবাদ কৰিব লগা হৈছে মুখত থোপা দিব লগা পৰ্যন্ত হৈছে কিয় ইয়াতো এই যিটো গোন্ধ বেয়া গোন্ধ এই গোন্ধৰ পৰিৱেশ একদম নষ্ট কৰি পেলাইছে ইয়াত এটা আৱাসী স্থল আছে কাষত মানুহবিলাকে বাস কৰে আৰু তাৰোপৰি ইয়াত এখন বুধবৰীয়া বজাৰ হয় বুধবৰীয়া বজাৰততো আপুনি আহিবই নোৱাৰে আহিলে ইয়াত মানে গোন্ধৰটো কথা বেলেগে আপুনি খোজকাঢ়িবই নোৱাৰে ৰাস্তা ঘাট চব নষ্ট কৰি দিছে বাৰ বাৰ এইটো কোৱা হৈছে আৰু মানুহৰ বাসস্থানৰ কাষত ডাম্পিং গ্ৰাউণ্ড এইটো কোন ব্যৱস্থা মতে কৰিছে আমি নাজানো ডাম্পিং গ্ৰাউণ্ড মানুহৰ য'ত বসতি স্থান আছে তাৰ পৰা বাহিৰ হ'ব লাগে বাসস্থানৰ বাহিৰ হ'ব লাগে আৰু ইয়াৰ পৰিৱেশটো ইমান প্ৰদূষিত কৰিছে মানুহ এইখিনি কথাটো বেলেগে আপুনি আৰু অলপ দূৰত নদীটোৰ সিটো পাৰৰ পৰা মানুহবিলাক গোন্ধ পায় মানুহ কোনো ইয়াত এই বেয়া গোন্ধৰ কাৰণে ৰ'ব নোৱাৰে মাছৰ বজাৰ এখন হয় আপুনি মাছৰ বজাৰত বৰষুণ দিলে সোমাব নোৱাৰে একাটো বোকা গতিকে এনেকুৱা এটা পৰিৱেশত ইয়াৰ প্ৰতিবাদ যিহেতু চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়া নাই বা পৌৰ নিগমে গুৰুত্ব দিয়া নাই ৰাইজে প্ৰতিবাদ কৰিবই লাগিব যিহেতু প্ৰতিবাদ নকৰে একো কথাই নহয় আৰু প্ৰতিবাদতো তেওঁলোকে গুৰুত্ব নিদিয়ে তথাপিতো আমাৰ যিটো কৰ্তব্য আমাৰ যিটো প্ৰতিবাদ কৰাৰ আমাৰ যিটো অধিকাৰ এই অধিকাৰটো সাব্যস্ত কৰাৰ কাৰণে আজি মানুহখিনি লগ হৈছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে মস্কোলৈ ৰাওনা ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া মস্কো ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্ৰমণসূচীত ৰাছিয়াৰ ভাৰতীয় সমুদায়ৰ সৈতে মত বিনিময় কৰাৰ লগতে ক্ৰেমলিন পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মস্কো ভ্ৰমণক লৈ বিশ্ব নেতাৰ মাজত আৰম্ভ হৈছে ব্যাপক চৰ্চা কিয়নো 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আৰম্ভ হোৱা যুদ্ধৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া হ'ল প্ৰথমটো ৰাছিয়া ভ্ৰমণ ভাৰত ৰাছিয়াৰ দ্বিপাক্ষিক বৈঠকত দুই ৰাষ্ট্ৰৰ বন্ধুত্ব অধিক সুদৃঢ় কৰাৰ লগতে বিভিন্ন ইছ্যুৰ ওপৰত কৰা হ'ব আলোচনা ইপিনে 9 জুলাইত মস্কোৰ পৰা পোনে পোনে অষ্ট্ৰিয়ালৈ ৰাওনা হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে অষ্ট্ৰিয়াৰ চেঞ্চেলৰৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী मेरा नाम सोफिको है मैं बहुत खुश हूँ कि हमें श्री नरेंद्र मोदी जी के स्वागत में नृत्य करने के अवसर मिला Hello, my name is Irina. I'm from Moscow. I'm very happy and excited to perform here and I very like to dance. Hello, my name is Anton. I'm happy. Thank you. মায়ানগৰী মুম্বাই পানীৰ তলত যোৱা নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণত সাগৰত পৰিণত এই মায়ানগৰী এককাল পৰ্যন্ত পানীত দিশহাৰা হৈছে মুম্বাইবাসী বিশাল ৰাজপথত পুতলাৰ দৰে উটি ভাহি গ'ল বিলাসী বাহন বিভিন্ন ঠাইত পানীৰ মাজত আবদ্ধ হৈ পৰে বহু লোক উদ্ধাৰ অভিযান চলাবলৈ গৈও পানীৰ সোঁতৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল বহু বছৰৰ পাছত এনে ভয়ংকৰ কৃত্ৰিম বানৰ কবলত পৰিছে মুম্বাই
50খনৰো অধিক বিমান বাতিল কৰাৰ লগতে বিচ্ছিন্ন হৈ পৰিছে মুম্বাইৰ সৈতে যোগাযোগ ব্যৱস্থা বন্ধ ঘোষণা কৰা হৈছে বহু শিক্ষানুষ্ঠান মাত্ৰ 6 ঘণ্টাৰ ভিতৰতে 300 মিলিমিটাৰ বৰষুণ হোৱাত উটি ভাহি যোৱাৰ উপক্ৰম হৈছে মায়ানগৰী মুম্বাই অহা 2-3 ঘণ্টাত আৰু অধিক বৰষুণ হ'ব বুলি এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে নিয়ন্ত্ৰণ কক্ষত বহি মুম্বাইৰ কৃত্ৰিম বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে স্বয়ং মুখ্যমন্ত্ৰী একনাথ সিন্ধে থানে পালঘৰ ৰায়গড় ৰত্নগিৰি কোলহাপুৰ চাংলি আদি অঞ্চলত অভূতপূৰ্ব বিপৰ্যয় হোৱাত উদ্ধাৰ অভিযানত নামিছে NDRFৰ দল এবাৰ অসমৰ বানপানীক লৈ মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী বিধায়ক অখিল গগৈৰ এই পৰ্যন্ত ডিব্ৰুগড়ত বান পৰিস্থিতিক লৈ বিধায়ক অখিল গগৈৰ সংবাদমেল এতিয়ালৈকে বিজেপিৰ শাসনকালত অসমৰ বান পৰিস্থিতিত 803 জনৰ মৃত্যু হৈছে কিন্তু তেওঁলোকক সহায় কৰাত নিমাত চৰকাৰ এইবাৰে ৰাজ্যখনৰ 30খন জিলাত 78 জনৰ মৃত্যু হৈছে বুলি মন্তব্য কৰে অখিল গগৈয়ে 24 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে সাম্প্ৰতিক বানত গৃহমন্ত্ৰীৰ সুৰত সুৰ মিলাই ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে কি কথা কয় অসমৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় ঘোষণা কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে অখিল গগৈ ডিব্ৰুগড় সাহিত্য সভাত এক সংবাদমেল অনুষ্ঠিত কৰি অখিল গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ পৰিৱৰ্তে তেওঁ তাত বিৰূপ মন্তব্য প্ৰকাশ কৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক ক্ষমা খোজাৰ দাবী জনায় বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত অসমৰ বান পৰিস্থিতিৰ বাবে ২৭,১৩৫ কোটি টকা ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত কেৱল 205 কোটি টকাহে আবণ্টন দিছে এতিয়ালৈকে বিজেপিৰ শাসনকালত অসমৰ বান পৰিস্থিতিত 803 জন লোকৰ মৃত্যু হৈছে কিন্তু তেওঁলোকক সহায় কৰাত কিয় নিমাত চৰকাৰ এই প্ৰশ্ন অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছো যে এটা বান পানীত পৰা এলেকাৰ মানুহক যেনেকৈ 100 গ্ৰাম চাউল দিব লাগে ঠিক তেনেকৈ এটা গৰুক আপোনালোকে সকলোৱে জানে যে খাদ্যৰ কাৰণে 4 কেজি পশু খাদ্য দিব লাগে এটা গৰুৰ কাৰণে এদিনত 4 কেজি এটা মহৰ কাৰণে 5 কেজি এটা ছাগলীৰ কাৰণে 1 কেজি পশু খাদ্য আৰু এটা ঘোঁৰাৰ কাৰণে 5 কেজি পশু খাদ্য আৰু এটা গৰুৰ কাৰণে বা এটা মহৰ কাৰণে 75 টকা এক্সট্ৰাকে আকৌ সেই পৰিয়ালটোক দিব লাগে মই অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছো যে যদি অসমৰ মুখ্যমন্ত্ৰী অসমৰ কোনোবা এটা গৰুৰ নামত কোনোবা এটা পৰিয়ালৰ এটা গৰুৰ নামত দৈনিক 4 কেজিকে যদি দানা দিছো বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে মোৰ নাম অখিল গগৈ নহয় আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি দিলে অসমৰে মানুহ নাহিব গতিকে অসমৰ বানপানী কোনো পৰ্যায়ৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে মই অসমৰ মুখ্যমন্ত্ৰীক এটা কথা ক'ব খুজিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি অসমৰ বানপানী সমস্যাটোক যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নালাগে তেতিয়াহ'লে তাৰ ৰাষ্ট্ৰীয় সমাধান কেনেকৈ থাকিব কেৰেলাত যে আপোনাৰ সাইক্লোন হয় আৰু তাক যে নেশ্যনেল ডিজাস্টাৰ ঘোষণা কৰে তাৰ পাছত কি কেৰেলালৈ মানুহ আৰু ফুৰিবলৈ নাহে নেকি গোৱাত যেতিয়া সাগৰৰ পানী উপন্দি যায় মানুহ মৰে মুম্বাইত যেতিয়া সাগৰৰ পানী উপন্দি যেতিয়া মানুহ মৰে ডিজাস্টাৰ হয় তাৰ পাছত কি গোৱাৰ বিচত কোনো মানুহ বম্বেৰ বিচত কোনো মানুহ ফুৰিবলৈ নাহে নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখখন থাকিলে বুলি এনেকুৱা চেলেপু কথাৰে অসমৰ বানপানী সমস্যাটোক আপুনি লঘু কৰিব নেকি এজন চেলেপু মুখ্যমন্ত্ৰী এজন অগভীৰ মুখ্যমন্ত্ৰী এজন অসংবেদনশীল মুখ্যমন্ত্ৰী এজন আত্মসমৰ্পণকাৰী মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে আজি অসমৰ বানপানীৰ সময়ত অসমৰ প্ৰত্যেকজন মানুহক এনেকৈ অপমান কৰিছে অসমৰ বানপীড়িতক এনেকৈ অপমান কৰিছে
এটাৰ পিছত আন এটা বিপদ ডিফু মেডিকেল কলেজ হস্পিটেলৰ এনাস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ মৃত্যুপৱন নাথৰ চাকৰিৰ পৰা নিলম্বনৰ পাছত এবাৰ CM ভিজিলেন্সে যিকোনো মুহূৰ্তত জেৰা চলাব পাৰে ডক্টৰ মৃত্যুপৱন নাথক ইতিমধ্যে চিকিৎসকগৰাকীৰ চিকিৎসক পত্নীৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে CM ভিজিলেন্সে চৰকাৰী চাকৰি কৰিয়ে বৃহৎ সম্পত্তিৰ গৰাকী হৈছিল চিকিৎসক মৃত্যুপৱন নাথ আয় বহিৰ্ভূত সম্পত্তি সম্পৰ্কত অতি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখায় জেৰা চলোৱাৰ সম্ভাৱনা আছে বিতৰ্কিত চিকিৎসকজনক গুৱাহাটীৰ কেইবাখনো চিকিৎসালয়ৰ চেয়াৰ আছে চিকিৎসকগৰাকীৰ নামত হায়াত হস্পিটেলৰ CEO পদতো আছে ডক্টৰ মৃত্যুপৱন নাথ চাকৰিত গাফিলতি কৰি নিলম্বন হোৱাৰ পাছতো অনুতপ্ত নহয় এইগৰাকী চিকিৎসক কেৱল গুৱাহাটীৰে নহয় কামৰূপ জিলাৰো বহুকেইখন ব্যক্তিগত চিকিৎসালয়ত দৈনিক সেৱা কৰি গৈছে ডক্টৰ নাথে চিকিৎসকজনৰ বিৰুদ্ধে তৎপৰ হৈছে CM ভিজিলেন্স ক'ত কিমান সম্পত্তি আছে তথ্য বিচাৰিছে CM ভিজিলেন্সে অৰুণাচলত মৃত্যু দবকাৰ দুজনকৈ শ্ৰমিকৰ অকাল মৃত্যু নিজামুদ্দিন ফয়জুৰ ৰহমানৰ নিজামৰ ঘৰ দবকাৰ দীঘল জাৰুনিত ফয়জুৰৰ ঘৰ উদমাৰী গাঁৱত শৌচাগাৰৰ টেংকিৰ নিৰ্মাণৰ সময়তে দুয়োৰে মৃত্যু হয় বিগত 6 মাহ ধৰি অৰুণাচলতে কৰ্মৰত আছিল এই দুই শ্ৰমিক অৰুণাচলত অসমৰ দবকাৰ দুজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে অকাল মৃত্যু হৈছে নিজামুদ্দিন আৰু ফয়জুৰ ৰহমানৰ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ উত্তৰ-পূব ভ্ৰমণ অসম মণিপুৰ ভ্ৰমণলৈ অহা ৰাহুল গান্ধীক উষ্ম আদৰণি দুই ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বৰ শিলচৰৰ বিমানবন্দৰত উপস্থিত হৈ পুনে পুনে লক্ষীপুৰলৈ ৰাওনা হয় ৰাহুল গান্ধী লক্ষীপুৰৰ থালাইত আশ্ৰয় লৈ থকা জিৰিবামৰ শৰণাৰ্থীৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাহুল গান্ধীয়ে বুজ ল'লে শেহতীয়া পৰিস্থিতিৰ প্ৰাণৰ মমতাত কাছাৰত আশ্ৰয় লৈ আছে হিংসাজৰ্জৰ মণিপুৰৰ জিৰিবামৰ শতাধিক লোকে কাছাৰত আশ্ৰয় লৈ থকা জিৰিবামৰ শৰণাৰ্থীক সাক্ষাতৰ পিছতে বাহনেৰে মণিপুৰৰ জিৰিবামলৈ গৈ পৰিদৰ্শন কৰিলে আশ্ৰয় শিবিৰ জিৰিবামৰ পৰা পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি আহি বিমানেৰে ইম্ফলত উপস্থিত হয় কংগ্ৰেছৰ সাংসদগৰাকী ইফালে বিমানবন্দৰৰ পৰা চুৰাচান্দপুৰলৈ যাব ৰাহুল গান্ধী মণিপুৰৰ 3টা স্থানত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি হিংসাৰ বলি হোৱা ভুক্তভোগীক সাক্ষাৎ কৰিব সাংসদ ৰাহুলে বিয়লি মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰাৰ লগতে অসম আৰু মণিপুৰৰ কংগ্ৰেছ নেতৃত্বৰে আলোচনাত মিলিত হ'ব সাংসদ ৰাহুল গান্ধী শান্তি বিচাৰিছে প্ৰথম কথা তেওঁলোকে দ্বিতীয়তে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য কেম্পবিলাকত নাই পোৱা বুলি পেলাই তেওঁলোকে অভিযোগ কৰিছে সেইকাৰণে আমাক কৈছিলে আমি আজি এতিয়া আমাৰ MLA জিলা কংগ্ৰেছ আমাৰ দলৰ সকলো লৈ মুখ্য যিটো কেম্প আছিলে কি নাম ফুলৰ কেম্পত তেওঁলোকৰ দুজন হস্পিটেলত আছে মেডিচিনৰ কাৰণে পইচা নাই কেইজনমানৰ খোৱা বোৱা সমস্যা হৈছে এইখিনি আমাৰ কংগ্ৰেছক চাবলৈ কৈছে আমি আমাৰ দলৰ ফালৰ পৰা আজি আমি অলপ পাছত গৈ এঘণ্টামানৰ পাছত গৈ পেলাই ব্যৱস্থা কৰি দিম কিন্তু চৰকাৰে কোনো সহায় কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু মুঠৰ ওপৰত তেওঁলোকে বাৰে বাৰে কৈছে যে আমাক শান্তি লাগে আমি নিজৰ ঘৰখনত গৈ থাকিবলৈ পাব লাগে আৰু ভৱিষ্যতে যাতে আমাৰ জীৱনৰ কিছু এনেকুৱা ভাবুকি নাহে তাৰ কাৰণে সকলোৱে আমাক সহায় কৰিব লাগে Rahul Gandhi ji in fact came to see the fate and the destiny of those affected by the conflict recently in Jiriba. After Prime Minister said everyone believed in the country that normalcy returning to Manipur, but the fact that when he comes here, the inmates narrated their story of life, how they have been devastated, they have been destroyed, their future and the undoing of the government. Nothing has been done in the last 14 months. You can find all the about 1,200 approximately displaced people, internally displaced public here in Jiribam. They will tell the same story repeatedly and repeatedly. In some parts of Manipur, Imphal Valley, Rahul Gandhi is also visiting. Very shamefully, the government refurbished the area where Rahul Gandhi is going to visit by putting on paints and giving fresh food and the chickens to the inmates and ask them to tell Rahul Gandhi that they are well fed and they are comfortably living in the relief camps. That betrays everything. So I must say, Rahul Gandhi's return, knowing fully from the inmates their life and the story, the devastation they are suffering, and what and the opposition we need to do in the parliament, also in the state as opposing party,
what we need Congress Party, Manipur Congress Party need to do in our assembly in the future course of action. ইফালে ইয়াৰ পূৰ্বে মণিপুৰৰ জিৰিবামত পুৱতি নিশা গুলীচালনাৰ ঘটনা সংঘটিত হ'ল। ৰাহুল গান্ধীৰ ভ্ৰমণৰ প্ৰাকক্ষণত গুলীচালনা জিৰিবামত নিৰাপত্তাৰক্ষীৰ বাহনলৈ ধাৰাসাৰ গুলীচালনা দুৰ্বৃত্তৰ। জিৰিবামৰ এটা আশ্ৰয় শিবিৰলৈ যোৱাৰ কথা ৰাহুল গান্ধীৰ। নিৰাপত্তাৰক্ষীক টহল দিয়াত বাধা দিলে একাংশ লোকে। জিৰিবামৰ গোলেৰ থলত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে নিৰাপত্তাৰক্ষীৰ বাহনত। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰাত দুয়ো পক্ষৰ মাজত বেছ কিছু সময় ধৰি সংঘৰ্ষ হয়। এই ঘটনাৰ পিছতে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। Silencer diyor ama hori tu. Veya. Silencer diyor ama hori tu. Veya. Silencer. দেশৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ। মহিলাৰ 100 মিটাৰ হাৰ্ডলছ ইভেণ্টছত নিৰ্বাচিত প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। অলিম্পিকৰ হাৰ্ডলছ ইভেণ্টছলৈ নিৰ্বাচিত খেলুৱৈগৰাকী হ'ল ৰিলায়েন্স ফাউণ্ডেশ্যনৰ জ্যোতি ইয়াৰাজী। জ্যোতিৰ ক্ৰীড়া শৈলীয়ে দেশবাসীক গৌৰৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে। উল্লেখযোগ্য যে কিছুমাহ পূৰ্বে ভাৰতত অনুষ্ঠিত ছিনিয়ৰ ইণ্টাৰ ষ্টেট এথলেটিক্স চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিছিল জ্যোতি ইয়াৰাজীয়ে। উজনিৰ পৰা নামনিলৈ ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। বানে বিধ্বস্ত কৰা ৰাজ্যত ঘৰ বাৰীৰ লগতে বাঢ়নী পানীয়ে পথাৰসমূহ বুৰাই পেলোৱাত এফালৰ পৰা গেলিবলৈ ধৰিছে পাচলি। বানত নষ্ট হৈছে কৃষকৰ হাজাৰ হাজাৰ বিঘা পাচলিৰ খেতি। মৰহি যাবলৈ ধৰিছে পথাৰত থকা খেতিৰ অৱশিষ্টখিনিও। অশেষ কষ্টৰে কৰা খেতিডৰাৰ এই অৱস্থা দেখি দিক বিদিক হেৰুৱাইছে চহা কৃষকে। এতিয়াও ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি ডুব গৈ আছে বাঢ়নী পানীৰ তলত। সমান্তৰালকৈ কলঙৰ বানে নষ্ট কৰিছে কলিয়াবৰৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে পুখুৰী আৰু বিল। শাক পাচলিৰ লগতে বিঘাই বিঘাই মৰাপাতৰ খেতি ডুব গৈছে কলঙৰ বানত। বানপানীৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা মিছামুখ, খালৈয়াতি, গড়গুৰি, শিৱস্থানৰ কৃষকসকল এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থাত পৰিছে। ক্ষতিগ্ৰস্ত কৃষকসকলক কৃষি বিভাগৰ জৰিয়তে চৰকাৰীভাৱে আৰ্থিক সহায় আগবঢ়াবলৈ কৃষক ৰাইজে দাবী জনাইছে। প্ৰায় 3টা পুখুৰী মোৰ 3টা পুখুৰী আছিল আৰু 3টা পুখুৰীত প্ৰায় 3 লাখ মান টকাৰ মাছ আহিছিলোঁ আৰু এটা এটাকৈ গোটেইকেইটা বৰ্তমান পানীৰ তলত আৰু সকলো মাছ ইয়াৰ পৰা ওলাই গৈছে। সেইটো কাৰণে মাছৰ ক্ষেত্ৰতো যথেষ্ট ক্ষতি হৈছে। কৃষি ক্ষেত্ৰৰ লগতে মাছৰো সেই ক্ষতিপূৰণটো যদি চৰকাৰে দিয়া ব্যৱস্থা কৰে তেন্তে আমাৰ এই মানুহখিনিৰ অকণমান সুবিধা হ'ব। অকল মোৰেই নহয়, বেলেগৰ ইয়াত থকা স্থানীয় ৰাইজৰ বহুতৰ আছে। সেইখিনি যদি চৰকাৰে অকণ চাই দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে ভাল হ'ব। ধৰক এইটো গাঁৱত ধৰক আপোনাৰ বহুত টকা লোৱা হৈছে গোটৰ পৰা। এইটো খেতি পথাৰৰ ওপৰতে আমাৰ ভৰসা। এতিয়া এইবিলাক যদি শেষ হৈ যায় তেতিয়াহ'লে আমি গোটৰ কিস্তি কেনেকৈ মাৰিম, সেইটো আমি ভাবি আছোঁ, চিন্তা কৰি আছোঁ। চৰকাৰলৈ আমি কিবা এটা ভাবিছোঁ, কিবা এটা দিবৰ কাৰণে। এই ৰাস্তাৰ দক্ষিণ পাৰত যিখিনি আছে কলং কাণলৈকে কম বেছি চবৰে ক্ষতি হৈছে। হয়তো কাৰোবাৰ কিছু অলপ বেছি, কাৰোবাৰ অলপ কম, কিন্তু কোনো এটা ঘৰ মানে এনেকুৱা নাই যে এই ঘৰ ক্ষতি হোৱা নাই। যে মোৰ যদি আপুনি আমাৰ ঘৰত যোৱাহেঁতেনে মোৰ যে কিমান পাণ গছ যে মৰিলে, কঁঠাল মানে যে সেই 17 বছৰ পানী হৈছে তেতিয়াও মৰিছিলে। এইবাৰ নতুনকৈ কঁঠাল পৰিছে, এয়াও মৰিব এতিয়া। আহাৰমহীয়া বানে গহপুৰতো প্লাবিত কৰিলে শতাধিক গাঁও। পথাৰত সিঁচা শ শ বিঘা কৃষিভূমি অনিষ্ট কৰি পেলালে বিধ্বংসী বানে, যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে বানাক্ৰান্তই। মুঠৰ ওপৰত গহপুৰত বানৰ পাছত এতিয়া এখন দুৰ্দশাময় ছবি ফুটি উঠিছে। সাংবাদিক পলাশ ফুকনে গহপুৰৰ পৰা অধিক জনাব। এই মই যি অঞ্চলত উপস্থিত আছোঁ, গহপুৰৰ বৰদলনি অঞ্চল, এই অঞ্চলত প্ৰায় 20ৰো অধিক পশুধন বানত উটি গ'ল।
বহুতৰে ঘৰ দুৱাৰ অনিষ্ট হ'ল আৰু যাক লৈ এতিয়া বহু চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। বিশেষকৈ এই অঞ্চলত প্ৰায় ৯৫% লোক কৃষিজীৱী ৰাইজ, তেওঁলোকে কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়াও তেওঁলোকৰ পথাৰসমূহৰ পৰা পানী ওলোৱা নাই। মোৰ সতীৰ্থই দেখাব, এয়া এনেদৰে বহুতৰে পদূলিত হওক বা কাৰোবাৰ ঘৰত এতিয়াও কিন্তু পানী সোমাই আছে। এক প্ৰকাৰ এফালৰ পৰা সকলোবিলাক নিশেষ কৰি পেলালে, আনফালে এয়া কঠীয়া, এইসমূহ কঠীয়া তেওঁলোকে পাৰি ৰাখিছিল, সেইসমূহ গেলি গ'ল, কিয়নো এতিয়া প্ৰখৰ ৰ'দ আৰু তাৰ পাছত এনেদৰে সকলোবিলাক অনিষ্ট হৈ যাবলৈ আৰম্ভ কৰিছে। মোৰ সতীৰ্থই দেখাই আছে এইসমূহ কঠীয়া এনেদৰে এইবিলাক গেলি গৈছে, এইবিলাক কঠীয়া গেলি গ'ল। গতিকে তেওঁলোকে এতিয়া কি কৰিব কি নকৰিব উপায়ন্তৰ হৈ পৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন কেনেকুৱা বান পৰিস্থিতি? কিছু কমিছে যদিও কিন্তু ৰাইজৰ দুখ দুৰ্দশা এতিয়া বাঢ়িছেহে। পানী বাঢ়ি আছে, আমি কেনেকৈ কি কৰি এতিয়াও পানী বাঢ়িছে? পানী বাঢ়ি আছে এতিয়া। কেতিয়াবা বাঢ়িবলৈ আৰম্ভ কৰিছে? এই 3 দিন হৈ গ'ল, 20 দিনৰ পৰা পানী বাঢ়িবলৈ আৰম্ভ কৰিছে। প্ৰায় আমাৰ 1000 মান গাঁও বান কবলতে আছে এতিয়া। কঠীয়া নাই, গৰু ছাগলীবিলাক এইটো ওখ ভেটিত আছে, তেনেকৈ চলি আছে আৰু কি কৰিব। কিমান গৰু গাই ইয়াত বানে উটুৱাই নিলে, কিমান অনিষ্ট হ'ল, কিমানৰ কৃষিভূমি আচলতে এতিয়াও পানীৰ তলত? হয়, হাজাৰ বিঘা কৃষিভূমি এতিয়া বৰ্তমান পানীৰ তলত। আপোনালোকে দেখিছে এইটো এয়া পানী, সব হাজাৰ বিঘা এতিয়া মানে পানী কি ওলাই যোৱাই নাই নেকি? ওলাই যোৱাই নাই, গৈছিলে অলপ, আকৌ কালি নহয় পৰহি দিনাৰ পৰা আকৌ পানী আহি গ'ল, পুৰা পানী হৈ গ'ল আকৌ। হয়, এতিয়া কঠীয়া আমি কেনেকে কি কৰিম? এতিয়া আমাৰ মোৰ 10 বিঘা কঠীয়া এতিয়া এনেকে আৰু এইটো পানীৰ তলতে আছে, এইটো গেলি গৈছে কঠীয়া। সকলোৰে একে অৱস্থা হৈছে নে কৃষিজীৱী ৰাইজৰ? হয়, সকলোৰে একে অৱস্থা হৈছে। হয় হয়। আৰু এতিয়া এইসমূহ কঠীয়া ৰুব পাৰিবগে জানো? নাই, নোৱাৰি, ৰুব নোৱাৰি এইবিলাক। এতিয়া কি কৰে আমাৰ এতিয়া অসম চৰকাৰে, আমাৰ প্ৰশাসন বিষয়া, কৃষি বিষয়া এতিয়া কিবা ব্যৱস্থা কৰিলে আৰু ৰুব পৰা হ'ব যদি কঠীয়া কৰবাৰ পৰা আনি দিয়ে। নহ'লে আমাৰ যিবিলাক ৰুইছিলে সেইবিলাক এতিয়া জীয়াই থাকিবনে বাৰু? জীয়াই থকাৰ আশা নাই, এইবিলাক নাই, পানী তলতে আছে এতিয়া, ক'ত জীয়াই থাকিব এইবিলাক? নাই। এই অঞ্চলটোত কিমান ক্ষয় ক্ষতি হৈছে, কিমান লোকচান হৈছে মানুহৰ বানপানীৰ ফলত? অঞ্চলটো প্ৰায় যিমানখিনি ফ্লাইট অঞ্চল আছে এইবিলাক গোটেইখিনি গ'ল। এতিয়া খেতি বাতি হোৱাটো আশা কমেই আছে। যিমানখিনি মানুহে ৰুইছিলে এইবিলাক ৰোৱা হ'ব বুলি আশা নাই। কঠীয়া যিমানটো পাৰা আছিলে ৰাইজে এইটো চব তল গ'ল, চব গেলি গৈছে কঠীয়া। এতিয়া পানী এতিয়া বৰ্তমান বাঢ়ি আছে অকণকৈ। মাজতে কমিছিলতো 2 দিন আগত? 2 দিন আগত কমিছিলে, আকৌ আজিৰ পৰা বাঢ়িলেগৈ পানীটো। হয়, এনেদৰে এতিয়া কৃষক ৰাইজ কিন্তু বহু চিন্তাত পৰিছে। আকৌ তেওঁলোকে জনাইছে যে 2 দিনৰ পৰা পানীৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু যি পূৰ্বৰ বানটোৱে যিসমূহ কৃষিভূমিত যিসমূহ ভূঁই ৰুইছিলে সকলোবিলাক নিশেষ কৰি পেলালে। মুঠতে ৰাজ্যৰ শেহতীয়া বানত কৃষকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত। বানে বিধ্বস্ত কৰা খেতিয়কসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী অতুল বৰাই। প্ৰত্যেক বছৰে বানপানী আহে আৰু সেইবাবে কৃষি বিভাগেও পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কমিউনিটি নাৰ্চাৰী প্ৰত্যেক ঠাইতে প্ৰত্যেক জিলাতে কৰাৰ কাৰণে বিভাগক ছাপোৰ্ট দিয়ে। তো এইবাৰো কমিউনিটি নাৰ্চাৰী বিভিন্ন ঠাইত কৰা হৈছে, গোলাঘাটতো হৈছে। আৰু এইবাৰ বান আগতীয়া হোৱাৰ কাৰণে মানুহে কঠীয়া পাৰিছিল কিন্তু ৰোৱা তোলা কৰা নাছিল। কিন্তু আগতীয়াই যিবিলাক খেতি হয় যেনে বড়ো ধান খেতি এইবিলাক নষ্ট হৈছে। আৰু আমি এইবাৰ চাইছিলোঁ যে চাব টলাৰেণ্ট কিছুমান ভেৰাইটি কৃষকক দিবৰ কাৰণে, যেনে ৰঞ্জিত চাব 1, বিনা 11, বিনা 12 এনেকৈ কিছুমান চাব টলাৰেণ্ট ভেৰাইটি আমি যোগান ধৰিছিলোঁ খেতিয়কক। কিন্তু সেইখিনি ছাফিচিয়েণ্ট নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো ৰাজহুৱাভাৱে কৈছে যে ভাৰত চৰকাৰৰ পৰা ইতিমধ্যে টকা পাইছে, গতিকে পৰিস্থিতি মোকাবিলা কৰিবলৈ ধন টকা পইচাৰ কোনো অভাৱ হোৱা নাই। আৰু ইয়াৰ পিছতে মূল কাম হ'ব যে বেমাৰ আজাৰ খুব হয় বানপানীৰ পিছত, গতিকে বেমাৰ আজাৰ ঠিক কৰিবৰ কাৰণে ছাফিচিয়েণ্ট মেডিচিনেই নহয়, চিকিৎসক এইবিলাক নামি কৰিব লাগিব, সেইখিনিও নিৰ্দেশ দিয়া আছে।